চিপাঝাৰ সমজিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক তথা ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক এম হাফিজ আলীক সোমবাৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে বিদ্যালয় সভাগৃহত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱাৰ পিছত বিয়লি 1 বজাত মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত মাৰৈ গাঁৱৰ নিজা বাসগৃহত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত এখেতক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষত মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাই ফুলাম গামোচা মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উদাম্ব নাট্য গোষ্ঠী MB ক্লাব জেছমিন ক্লাব চিপাঝাৰ প্ৰেছ গিল্ড দৰং জিলা সাহিত্য সভা ইত্যাদি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অজস্ৰ শুভাকাংক্ষী ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। মাৰৈ বিজুলীবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক বিজু ফুকন বৰুৱাই আধৰা সভাখনত চিৰচেনেহী মোৰ ভাষা জননী গীতেৰে সভা আৰম্ভণি কৰি এম হাফিজ আলীৰ বহুমুখী প্ৰতিভাৰ আকৰ নামেৰে এখনি পুস্তিকা উন্মোচন কৰে অৱসৰী ৰাজ্যিক কৃতি শিক্ষক বিশিষ্ট সাংবাদিক পৱন কুমাৰ কলিতাই। সভাত বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। ৩৫ বছৰ দুমাহ শিক্ষকতাৰ মহান ব্যক্তিৰ লগত জড়িত থাকি মই নথৈ সুখী হৈছোঁ আৰু আজি সমগ্ৰ দৰং জিলাখনৰ যেনেকৈ ৰাইজ আহি মোক হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰিলে আৰু লগতে মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা ধৰণৰ সম্বৰ্ধনা জ্ঞাপন কৰিলে তেতিয়া মোৰ নিজৰ এটা মই সন্তুষ্টি লাভ কৰিছোঁ যে মোৰ শিক্ষকতা জীৱন মোৰ সফল সমাপ্তি হৈছে আৰু অনাগত দিনত মই আৰু সমাজ বা দহৰ বাবে যাতে মই কাম কৰি যাব পাৰোঁ সেই আশীৰ্বাদো নিশ্চয় ৰাইজে মোক প্ৰদান কৰিছে আৰু যিখিনি ৰাইজ আহি আজি মোৰ ইয়াত উপস্থিত হ'ল তেওঁলোকলৈ মই কৃতজ্ঞতা শলাগৰ্ষৰে আগবঢ়াইছোঁ। মই বৰ আহ্লাদিত হৈছোঁ। মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষক এম হাফিজ আলী দেৱৰ আজি বিদায় সম্বৰ্ধনা সভা। এগৰাকী শিক্ষকে নহয়, সাহিত্য সংস্কৃতি ক্ৰীড়া আৰু সকলোৰ লগতে জড়িত এজন ব্যক্তি, সমাজখনক প্ৰতিনিধিত্ব কৰি থকা ব্যক্তি। তেখেতৰ এই আজি বিদায় সভাত আমি উপস্থিত থাকি আনন্দিত হৈছোঁ আৰু জিলাখনৰ বিভিন্ন ধৰণৰ বিজ্ঞ ব্যক্তি আদিয়ে উপস্থিত দিছে। সকলোৱে তেখেতক হিয়া উজুৰি আশীৰ্বাদ দিছে, গামোচা আৰু গ্ৰন্থৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইয়াতকৈ ডাঙৰ কথা একো নাই। এজন শিক্ষক সদায় শিক্ষক হৈ থাকক, তেখেতৰ ভৱিষ্যত জীৱন মধুৰ হওক আৰু সমাজত অতিকৈ বেছিকৈ সময় দিয়ক বুলি মই কামনা কৰোঁ। যথেষ্ট তথাপিও আনন্দিত হৈছোঁ। দেউতাৰ এয়া জীৱনৰ ছেকেণ্ড ইনিংছ আৰু এই ছেকেণ্ড ইনিংছত ইমানখিনি মানুহে শুভকামনা জনাইছে আৰু অৱসৰী দিনবোৰ ভাল যাওক তাকে কামনা কৰিছোঁ আৰু সকলোৰে ওচৰত পৰিয়ালৰ তৰফৰ পৰা মই ডাঙৰ জীয়ৰী হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এনেকুৱা নিজৰ ব্যস্ততাৰ মাজতো আমাৰ বাসগৃহত আহি যিদৰে উল্লাসিত কৰিলে তাৰ বাবে অশেষ ধন্যবাদ আৰু অনাগত সময়তো আমাৰ গোটেই পৰিয়ালটোকে আপোনালোকে সাহস দি আহিছে আৰু সাহস দি যাব বুলি আশা কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।